দুখ মনেৰে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিব লগা হৈছে। বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন যি চৰকাৰে তাত থকা হিন্দু সংখ্যালঘুৰ ওপৰত যি অমানসিক অত্যাচাৰ চলাইছে তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু মই সকলো বিশ্বত থকা সকলো সনাতনী হিন্দুক অনুৰোধ কৰিছোঁ, সকলোৱে যাতে এক হৈ পেলাই ভাতৃত্ববোধৰে বান্ধ খাই এই অন্যায়ৰ বিৰুদ্ধে চিঞৰে আৰু বাংলাদেশ চৰকাৰক বাধ্য কৰি দিয়ে যে এই সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা দিবৰ কাৰণে। আৰু ইয়াৰ লগতে মই ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লয়। কাৰণ এতিয়াই আমি যদি সজাগ নহওঁ, বাংলাদেশত যেনেকৈ পাকিস্তান আফগানিস্তানত যেনেকৈ হিন্দুৰ অস্তিত্ব নোহোৱা হ'ল, বাংলাদেশতো অতি কম সময়ৰ ভিতৰত অস্তিত্ব নোহোৱা হ'ব। আৰু ইয়াৰ লগত আৰু কি এখনি আছে যে যিটো অসমৰ আমাৰ আজি যিটো জনগাঁথনি, এই ক্ষেত্ৰত আমি যদি সজাগ নহওঁ ভৱিষ্যতে কিন্তু আমাৰ বাবে ইয়াৰ বহুত অশনি সংকেত আহি আছে। আমিও নিজে সজাগ হ'ব লাগিব, ভাতৃত্ববোধ আনিব লাগিব, সমাজত থকা যিবোৰ ভাগ এইবোৰ নোহোৱা কৰিব লাগিব আৰু এক হ'ব লাগিব। তেতিয়াহে আমি এক সনাতনী হিন্দু, আমাৰ এক বৈষ্ণৱ পন্থা আৰু আমাৰ অসমত যি গুৰুকেইজনৰ যি সত্ৰীয়া পৰম্পৰা সংস্কৃতি আমি সেইবোৰ ৰক্ষা কৰিব পাৰিম। ধন্যবাদ। আজি বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ পৰা হিন্দু সমাজ আজি সংগঠিত হৈ একত্ৰিত হৈ আজি বৰপেটা সত্ৰৰ এই ভূমিত একত্ৰিত হৈছে। ইয়াত হিন্দু সমাজে বাংলাদেশত হৈ থকা হিন্দুৰ ওপৰত হৈ থকা অত্যাচাৰ আৰু স্বামী চিন্ময় কৃষ্ণ স্বামীৰ তেখেতৰ যি অনুচিতভাৱে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মুক্তিৰ কাৰণে আজি আমাৰ সমবেত ৰাইজে ইয়াক প্ৰতিবাদ জনাইছে। আৰু আমি ইয়াৰ পৰা জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ দিম। তাৰ যোগেৰে আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম যে বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত কৰক আৰু তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক আৰু লগতে স্বামী চিন্ময় কৃষ্ণ দাস দেৱক যাতে বিনা চৰ্তে মুক্তি দিয়ে তাৰ কাৰণে তেখেতে উচিত পদক্ষেপ গ্ৰহণ কৰক। আজি আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ সনাতনী অল্পসংখ্যক সনাতনীসকলৰ ওপৰত যি নিৰ্যাতন চলি আছে ধুবুৰী জিলাত লোকজাগৰণ মঞ্চৰ তৰফৰ পৰা আমি আমাৰ চৰকাৰৰ মাধ্যমেৰে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ যি চৰকাৰ আছে, যি চৰকাৰে আমাৰ সনাতনীৰ ওপৰত অত্যাচাৰ চলাই আছে তাৰ প্ৰতিবাদ জনোৱাৰ মাধ্যমেৰে আমি এখন আজি এতিয়া প্ৰতিবাদৰ মাধ্যমেৰে তেখেতসকললৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু অনতি পলমে এই নিৰ্যাতন বন্ধ হ'ব লাগে আৰু ভৱিষ্যত দিনত গোটেই পৃথিৱীত সনাতনীসকলে একত্ৰিতভাৱে বাংলাদেশৰ বৰ্বৰতাৰ ওপৰত ধিক্কাৰ দি পেলাই আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰয়াস কৰিছোঁ আৰু আগন্তুক দিনত এই প্ৰতিবাদ